নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম মনস্মাই মছজিদ বন্ধুসকল মঙ্গলবাৰে 2024-25 বিত্তীয় বৰ্ষৰ বাজেট সংসদত দাখিল কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰু এইবাৰ বাজেটত কেইবাটা গুৰুত্বপূৰ্ণ দিশ সামৰি লোৱা হৈছে তাৰ ভিতৰত অন্যতম হৈছে 3 লাখ টকালৈকে কৰ ৰেহাই অৰ্থাৎ আপুনি এতিয়াৰ পৰা 3 লাখ টকালৈকে বছৰি উপাৰ্জন কৰিলে কোনো ধৰণৰ ট্যাক্স দিব নালাগে চৰকাৰক আৰু যদি আপুনি 3 লাখ টকাৰ ওপৰত উপাৰ্জন কৰে তেতিয়া হলে চৰকাৰক আপুনি ট্যাক্স দিব লাগিব প্ৰথমতে ট্যাক্সৰ বিষয়টো আমি চাই লম যে কিমান টকা উপাৰ্জন কৰিলে আপুনি কিমান শতাংশ ট্যাক্স দিব লাগিব সংসদত বা বাজেটত দাখিল কৰা তথ্য অনুসৰি 3 লাখ টকালৈকে উপাৰ্জন কৰা সকলে 1 টকাও ট্যাক্স দিব নালাগে অৰ্থাৎ ট্যাক্স হৈছে 0% আৰু যিসকলে 3 পৰা 7 লাখ টকালৈকে উপাৰ্জন কৰিব বছৰি তেওঁলোকে দিব লাগিব 5% ট্যাক্স আৰু যিসকলকে 7 পৰা 10 লাখ টকালৈকে উপাৰ্জন কৰিব তেওঁলোকে দিব লাগিব 10% ট্যাক্স আৰু যিসকলকে 10 পৰা 12 লাখ টকালৈকে উপাৰ্জন কৰিব তেওঁলোকে বছৰি ট্যাক্স দিব লাগিব 15% আৰু যিসকলকে 12 পৰা 15 লাখ টকাৰ ভিতৰত উপাৰ্জন কৰিব তেওঁলোকে দিব লাগিব 20% ট্যাক্স আৰু 15 লাখৰ ওপৰত উপাৰ্জন কৰিলে 30% ট্যাক্স দিব লাগিব চৰকাৰক এয়া আছিল বাজেটত ট্যাক্সৰ বিষয়টো বাজেটত আৰু বহু গুৰুত্বপূৰ্ণ দিক উল্লেখ কৰা হৈছে হেবৰ হৈছে ক্ৰমে বাজেট দাখিলৰ পিছতে আজিৰ দিনটোত দাম কমিছে সোণ ৰূপৰ লগতে দাম কমিব কাপোৰৰ লগতে মোবাইলৰ সামগ্ৰীৰ দাম কমিব ইত্যাদি ইত্যাদি এতিয়া কথা হল আপুনি মই সকলোৱে এই বাজেটৰ সৈতে খোজ মিলাই চলিব লাগিব অৰ্থাৎ বাজেট যি ধৰণে দাখিল কৰা হৈছে ঠিক সেইদৰে আমি আমাৰ জীৱন প্ৰণালী সলনি কৰিব লাগিব 3 লাখ টকালৈকে কৰ ৰেহাই দিয়া হৈছে আমি এতিয়া চিন্তা কৰিব লাগিব 3 লাখতকৈ বেছি কেনেকৈ আমি ট্যাক্স সেভ কৰিব পাৰো বা কৰ ৰেহাই পাব পাৰো তাৰ কাৰণে আমি বেছিকৈ পলিচি ক্ৰয় কৰিব লাগিব বেছিকৈ ইনভেষ্ট কৰিব লাগিব সেইসমূহ ঠাইত জীৱনত নেকি ট্যাক্স বা কৰ ৰেহাই পোৱা যায় ইয়াত আপুনি যদি পলিচি ক্ৰয় কৰে তেতিয়া হলে আপুনি ৭৫,০০০ ৰ পৰা 1.5 লাখ টকালৈকে লাভ কৰিব কৰ ৰেহাই ইয়াত আপোনালোকে টাৰ্ম ইন্সুৰেন্স আৰু হেল্থ ইন্সুৰেন্স দুটাই কৰিব পাৰিব মোৰ ভিডিঅ ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে আপোনালোকে লিংকত ক্লিক কৰিলে এই ইন্সুৰেন্সসমূহ কৰিব পাৰিব মই আপোনালোকক প্ৰথমতে টাৰ্ম ইন্সুৰেন্সৰ বিষয়ে জনাইছো আপোনালোকে ভালদৰে চাই লব টাৰ্ম ইন্সুৰেন্স কৰিলে আপোনালোকে মাত্ৰ 400 পৰা 600 টকাৰ ভিতৰত 2 কোটি টকা পৰ্যন্ত আপোনালোকে লাভ কৰিব টাৰ্ম ইন্সুৰেন্স আপোনাৰ অনুপস্থিতিত এই ইন্সুৰেন্স কৰি থলা আপোনাৰ পৰিয়ালটোৱে কিন্তু আৰ্থিকভাৱে সবল হৈ থাকিব পাৰিব বা আৰ্থিকভাৱে সবল হ'ব যাৰ পৰিপ্ৰেক্ষিতত আপুনি নিশ্চিন্ত হৈ থাকিব পাৰিব টাৰ্ম ইন্সুৰেন্স কৰিলে আপোনালোকে মোৰ ভিডিঅ ডেসক্ৰিপচন বক্সত দিয়া লিংকত ক্লিক কৰি যদি এই ইন্সুৰেন্সটো কৰে তেতিয়া হলে লগালগ আপুনি পাই যাব 10% ডিসকাউন্ট লগতে আপুনি ইয়াতে পাই যাব 51 অৰ্থাৎ 51 টাকৈ ইন্সুৰেন্স কোম্পানী আৰু লগতে আপোনালোকে 1.5 লাখ টকালৈকে কৰ ৰেহাই পাব আন্ডাৰ সেকশন 80C লগতে আপুনি পাই যাব 24/7 ক্লেম এসিস্ট্যান্ট আপুনি ইয়াতে যদি পলিচি ক্ৰয় কৰে তেতিয়া হলে সপ্তাহৰ 7 দিনেই আপোনাৰ যি এসিস্ট্যান্টৰ সৈতে সবিশেষ তথ্য ফোন কৰি বা যোগাযোগ কৰি জানিব পাৰিব টাৰ্ম ইন্সুৰেন্স কৰিবলৈ মোৰ ভিডিঅ ডেসক্ৰিপচন বক্সত দিয়া লিংকত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি এইটো হোম পেজলৈ ৰিডাইৰেক্ট হৈ যাব তাৰ পিছত আপুনি মেল ফিমেল প্ৰথমতে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপুনি ইয়াতে আপোনাৰ নামটো বহুৱাব তাৰ পিছত ডেট অফ বাৰ্থটো বহুৱাব তাৰ পিছত মোবাইল নম্বৰ বহুৱাই আপুনি ভিউ প্লেনছত ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনাক অন্য এটা পেজলৈ ৰিডাইৰেক্ট কৰি দিব মই আপোনালোকক দেখুৱাই দিছো আপুনি কেনেদৰে এই ইন্সুৰেন্সটো ক্ৰয় কৰিব আপোনাৰ যদি নেট ফাষ্ট হয় তেতিয়া হলে অতি সোনকালে খোল খাই যাব অলপ স্লো কাৰণে অলপ 2-1 সেকেন্ড সময় ল'ব পাৰে আপোনাৰ সন্মুখত এইটো পেজ আহি যাব আপোনাক ইয়াতে কেইটামান প্ৰশ্ন সুধিব আপুনি ফটাফট প্ৰশ্নকেইটাৰ উত্তৰ ইয়াতে দি দিব মই ফটাফট প্ৰশ্নকেইটাৰ উত্তৰ দি দিছো আপোনালোকে দি দিব প্ৰথমতে আপোনাক সুধিছে আপুনি ধূমপান কৰে নেকি যদি কৰে তেতিয়া হলে আপোনালোকে ইয়েস দিব নকৰিলে নো বুলি দিব আৰু তাৰ পিছত সুধিছে আপোনাৰ বছৰিকে ইনকাম কিমান আপুনি কি কৰে এইবোৰ আপোনাক সুধিছে তো আপুনি এইবোৰ ফটাফট দি দিব তাৰ পিছত আপুনি ভিউ প্লেনছত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত অন্য এটা পেজ খোল খাই যাব
আপুনি অলপ সময় অপেক্ষা কৰিব 2-1 সেকেন্ড তাৰ পিছত চাওক ইয়াতে কোৱা হৈছে ইয়াতে মই 10% ডিসকাউন্ট পাই যাম অনলাইন আপুনি যদি মোৰ ভিডিও ডেসক্ৰিপশন বক্সৰ পৰা লিংকত ক্লিক কৰি এইটো কাম কৰে তেতিয়া হলে আপুনি কিন্তু লগালগ 10% ডিসকাউন্ট আপুনিও পাই যাব তাৰ পিছত আপোনাক ইয়াতে দেখুৱাব 51 অৰ্থাৎ 51 টকা ইন্স্যুৰেন্স কোম্পানী আপুনি ইয়াৰ পৰা বাছনি কৰি যিকোনো এটা কোম্পানী বাছনি কৰি আপোনালোকে ইয়াতে ইন্স্যুৰেন্স কৰি ল'ব পাৰিব চাওক ইয়াতে বহুকেইটা কোম্পানী আছে যিকোনো এটা ইন্স্যুৰেন্স কোম্পানী আপোনালোকে বাছনি কৰি ইয়াতে আপুনি ইন্স্যুৰেন্স কৰি ল'ব পাৰিব লগত আপুনি ইয়াতে হেলথ ইন্স্যুৰেন্স কৰিলে মাত্ৰ 390 টকা প্ৰতি মাহত পাব 1 কোটি টকাৰ হেলথ ইন্স্যুৰেন্স এই ইন্স্যুৰেন্স কৰিলে কি হ'ব আপোনাৰ কিবা অসুখ হলে আপুনি পকেটৰ পৰা 1 টকাও ভৰিব নালাগে আপুনি যে 390 টকা প্ৰিমিয়াম দিছিলে তাৰ পৰা আপোনাৰ সম্পূৰ্ণ খৰচ বহন হৈ যাব অৰ্থাৎ 1 কোটি টকা লৈকে আপুনি চিকিৎসা কৰাব পাৰিব আৰু মোৰ ভিডিও ডেসক্ৰিপশন বক্সত দিয়া লিংকত ক্লিক কৰি যদি আপুনি এই পলিচি ক্ৰয় কৰে তেতিয়া হলে আপুনি লগালগ পাই যাব 25% ডিসকাউন্ট লগতে আপুনি ইয়াতে পাই যাব 51 অৰ্থাৎ 51 টকা ইন্স্যুৰেন্স পার্টনার্স বা কোম্পানি ডাঙৰ ডাঙৰ যিবোৰ কোম্পানি আছে সেই কোম্পানিবোৰ আপুনি ইয়াতে পাই যাব তাৰ পৰা বাছনি কৰি যিকোনো কোম্পানি আপুনি বাছনি কৰি ইয়াতে পলিচি ক্ৰয় কৰিব পাৰিব আৰু লগতে আপুনি ইয়াতে পাই যাব 30 মিনিটস ক্লেম সাপোর্ট সার্ভিস অৰ্থাৎ আপোনাৰ আজি অসুখ হৈছে আপুনি মেডিকেলত গৈছে আপুনি চিকিৎসা কৰাৰ পিছত ইয়াতে ক্লেম কৰিলে 30 মিনিটৰ ভিতৰত আপুনি সম্পূৰ্ণ সহযোগ পাই যাব আৰু লগতে ট্যাক্স বেনিফিট যেটোৰ বিষয়ে আমি আলোচনা কৰি আছিলো আপুনি ট্যাক্স বেনিফিট অৰ্থাৎ কৰ ৰেহাই আপুনি পাব ৭৫,০০০ টকা পৰ্যন্ত আন্ডাৰ সেকশন 80 ডিৰ অধীনত আৰু লগতে আপুনি ইয়াতে পাই যাব ডেডিকেটেড ৰিলেশনশিপ মেনেজাৰ আপুনি ইয়াতে এজন মেনেজাৰ পাই যাব যাৰ জৰিয়তে আপুনি ফোন কৰি আপুনি এই বিষয়ে সবিশেষ তথ্য জানিব পাৰিব বা বুজি ল'ব পাৰিব হেলথ ইন্স্যুৰেন্স খুলিবলৈ আপুনি মোৰ ভিডিও ডেসক্ৰিপশন বক্সত দিয়া লিংকত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি এইটো হোম পেজলৈ ৰিডাইৰেক্ট হৈ যাব ইয়াতে চাওক আপুনি পাই যাব 25% ডিসকাউন্ট আৰু তাৰ পিছত আপুনি মেল ফিমেল সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপুনি কাৰ কাৰণে ইয়াতে ইন্স্যুৰেন্স কৰিব বিচাৰে সিলেক্ট কৰি তাৰ পিছত কন্টিনিউত ক্লিক কৰি দিব কন্টিনিউত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে বয়সটো খুদিব আপুনি ইয়াতে আপোনাৰ বয়সটো ইয়াতে দি দিব তাৰ পিছত কন্টিনিউত আপুনি ক্লিক কৰি দিব কন্টিনিউত ক্লিক কৰাৰ পিছত আপোনাৰ সিটি অৰ্থাৎ চহৰৰ নামটো আপোনাক খুদিব আপুনি ইয়াতে বহুৱাব তাৰ পিছত কন্টিনিউত আপুনি ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ফুল নাম আৰু মোবাইল নম্বৰটো বিচাৰিব তাৰ পিছত আপুনি আপোনাৰ নাম আৰু মোবাইল নম্বৰটো বহুৱাই তাৰ পিছত আপুনি ইয়াতে কন্টিনিউত ক্লিক কৰিব ইয়াতে কন্টিনিউত ক্লিক কৰাৰ পিছত আপোনাক ইয়াতে খুদিছে আপোনাৰ যিকিটা ৰোগ ইয়াতে দেখুৱাইছে বা বেমাৰৰ নাম দিছে তাৰ ভিতৰত আপোনাৰ কিবা বেমাৰ আছে নেকি যদি আছে তেতিয়া হলে আপোনালোকে এইটো ক্লিক কৰিব নহলে আপোনালোকে নন অফ দিস ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনাক অন্য এটা পেজলৈ ৰিডাইৰেক্ট কৰি দিব অটোমেটিক্যালি বা তলত যেটো ভিউ প্লেন থাকে আপোনালোকে তাত ক্লিক কৰিব ইয়াতে চাওক যিমানবোৰ ইয়াতে ইন্স্যুৰেন্স কোম্পানী আছে সেই সকলোবোৰ কোম্পানী আপোনাৰ সন্মুখত এনেকুৱাকে খুল খাই যাব ইয়াতে আপোনালোকে পাই যাব 51 টকা ইন্স্যুৰেন্স কোম্পানী তাৰ ভিতৰৰ পৰা যিকোনো এটা আপুনি কোম্পানী বাছনি কৰি ইয়াতে মন পছন্দৰ ইন্স্যুৰেন্সটো আপুনি কৰি ল'ব পাৰিব ওকে এতিয়া আমি পুনৰ উভতি আহিছো মূল কথালৈ আমি কথা পাতি আছিলো 2024 ৰ বাজেটক লৈ হয় বাজেটত যিবৰ কথা কৈ অহা হৈছে বা প্ৰতি বছৰে বাজেট দাখিলৰ সময়ত যিবৰ তথ্য প্ৰদান কৰা হয় সেই অনুসৰি সাধাৰণতে ভাৰতৰ যিবৰ নেকি গণ্যমান্য ব্যক্তি বা বুদ্ধিজীৱী সকলে নিজৰ জীৱন ধাৰণ প্ৰণালী সলনি কৰে ঠিক হৈদৰে আজিৰ পৰা আমি বা আপুনি মই সকলোৱে সেই পদ্ধতি অৱলম্বন কৰিব লাগিব যাতে আমাৰো দুপইচা ৰাহি হয় মই আপোনালোকক কোৱা ধৰণে যদি আপুনি বেছি কৈ পলিচি ক্ৰয় কৰে বা যিবোৰত নেকি সৰকাৰি ট্যাক্স ৰেহাই পোৱা যায় কৰ ৰেহাই পোৱা যায় সেইবোৰত যদি আপুনি ইনভেস্ট কৰে তেতিয়া হলে কিন্তু আপুনি বহু পৰিমাণে আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিব তো আপোনালোকক পুনৰ অনুৰোধ জনাইছো বা ৰিকুৱেষ্ট কৰিছো ভিডিও ডেসক্ৰিপশন বক্সত লিংক দিয়া আছে আপোনালোকে ক্লিক কৰক আৰু মন পছন্দৰ ইন্স্যুৰেন্স কোম্পানী বাছি লৈ আপোনালোকে পলিচি এটা ক্ৰয় কৰি লওক ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে আপোনাক ধন্যবাদ পুনৰ লগ পাম অন্য এটা ভিডিওত যদি ভিডিওটো ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব আৰু পাৰিলে আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিব